Hello students, আমি কৰি আছো ক্লাস 10 ম্যাথছৰ এক্সাৰসাইজ 5.2 চেপ্টাৰটো নাম হৈছে সমান্তৰ প্ৰগতি। ইতিমধ্যে কোৱেশ্চন নম্বৰ 6 লৈকে দিয়া হৈ গৈছে বেলেগ এটা ভিডিঅ'ত। মই তলত লিংকটো দি দিম, তোমালোকে যিসকলে চোৱা নাই চাই ল'ব পাৰিবা। কোৱেশ্চন নম্বৰ 7 টো দিছে যে এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73। এতিয়া সমান্তৰ প্ৰগতিটোৰ 31তম পদটো কিমান আমি উলিয়াব লাগে। ঠিক আছে, এতিয়া তাৰ কাৰণে আমি কৰিম কি, ধৰা হল কি লিখিম, প্ৰথম পদটো আমি a বুলি ধৰিম। প্ৰথম পদ সমান a আৰু সাধাৰণ অন্তৰ সমান আমি কি বুলি ধৰিলো, d বুলি ধৰিলো। ঠিক আছে, এতিয়া কৈছে যে 11তম পদটো 38। 11তম পদটোক আমি কেনেকৈ লিখো, a11 হয় নে নহয়। ভালে লিখিছো, a11 equal to 38। বুঝি পাইছা, a11 টোক আমি কি বুলি লিখিব পাৰো, a plus 10d equal to 38। এটো দিয়া তুমি 1 নম্বৰ সমীকৰণ। ঠিক আছে, আৰু কৈছে কি 16তম পদটো হৈছে 73, মানে a16 16তম পদটো a16 equal to তাৰ মানটো কিমান 73 হল। এতিয়া a16 টোক আমি লিখিব পাৰো যে a plus 15d equal to 73। এটো 2 নম্বৰ সমীকৰণ। বুজি পাইছা, এটো কেনেকৈ ওলাই গম পোৱা নহয় যে a16 মানে কিমান, আগৰ ভিডিও কেইটাত এইকেইটা দিয়া হৈছে, আকৌ মই কৈ দিছো। a16 মানে কিমান, মানে a equal to কি আছিলে, a plus n minus 1 into d হয়। যদি আমি a16 উলিয়াও তেতিয়া n ৰ ঠাইত যদি 16 বহাই দিও কি হ'ব, 16 minus 1 into d মানে a plus 15d। বুজি পাইছা নাই, a plus 15d, তেনেকে a16 টো ওলাব a plus 15d, a11 টো ওলাব a plus 10d। তাৰ মানে a n ৰ মান যিমান হয় এই ফৰমেটটোত d লগত তাতকে এক কম সংখ্যা, d লগত কি পূৰণ হৈ থাকে তাতকে সংখ্যাটো এক কম হৈ পূৰণ হৈ থাকে। বুজি পাইছা, তেনেকে a50 বুলি যদি কওঁ a plus 49d হ'ব এনেকুৱা। ঠিক আছে, এটো বুজি পালা। এতিয়া চোৱা, আমি দুটা সমীকৰণ পাই গলো, এই সমীকৰণ দুটাৰ পৰা আমি a আৰু d মান উলিয়াব পাৰিম। কেনেকৈ উলিয়াম চোৱা, মই কি কৰিম, সমীকৰণ 1 বিয়োগ 2, 1ৰ পৰা 2 নম্বৰ সমীকৰণটো বিয়োগ কৰি দিম। সমীকৰণ যোগ বিয়োগ কেনেকৈ কৰে, যে বাওঁফালৰ দুটা কৰিব লাগে, সমান চিন দি সোঁফালৰ দুটা। এতিয়া বিয়োগ কৰিছো কি, 1ৰ পৰা 2 টো বিয়োগ কৰিছো, তাৰ মানে 1 নম্বৰ সমীকৰণৰ বাওঁফালৰ পৰা 2 নম্বৰ সমীকৰণৰ বাওঁফাল বিয়োগ কৰিম। 1 নম্বৰ সমীকৰণৰ বাওঁফালটো কি আছে, a plus 10d minus 2 নম্বৰ সমীকৰণৰ বাওঁফালটো a plus 15d। এটো ওপৰত তলত পাতিও কৰিব পাৰি হা, তোমালোকে যিটো অপনয়ন পদ্ধতি পাই আহিছিলা চেপ্টাৰ 3 সেই পদ্ধতিটো এনেকে ওপৰত তলত সমীকৰণ দুটা পাতি কৰিব পাৰি, বা এনেকে কৰিলেও হ'ব। ঠিক আছে, এতিয়া বাওঁফালৰ পৰা বাওঁফাল বিয়োগ কৰিলো, সমান চিনটো দি কি কৰিব লাগিব, সোঁফালৰ পৰা সোঁফাল বিয়োগ কৰিব লাগিব। সোঁফালে আছে কি 38 minus 73। ঠিক আছে, ব্ৰেকেট কেইটা এতিয়া ভাঙিম, a plus 10d minus a plus a minus a minus 15d equal to 38 minus 73 হলে কিমান হ'ব, minus 35। ঠিক আছে, এতিয়া চোৱা, এটো প্লাস a minus a কেনসেল গুচি গ'ল, থাকিলে কি এফালে 10d minus 15d, 10d minus 15d equal to minus 35 হল। এতিয়া মই কি কৰিম, d মানটো উলিয়াম। মই এফালে লিখিছো, চোৱা ইয়াৰ পাছৰ লাইনটো মই সেফালে লিখিম হা। 10d minus 15d মানে কিমান, minus 5d, minus 5d equal to minus 35। minus minus cancel, d টো কিমান থাকিলে 35 divided by 5 equal to 7। 5 7 গুণ 35 হয়নে, কেনসেল কৰি দিলো 7 হল, d টো পাই গলো 7। এতিয়া চোৱা, সমীকৰণ 1 বা 2 যিকোনো এটাত এতিয়া যদি মই d মানটো বহাই দিও a মানটো পাই যাম। 1ত বহালেও হ'ব, 2ত বহালেও হ'ব। মই এতিয়া 1তে বহাম হা। সমীকৰণ 1ত d মান বহুৱাই কি পাম, সমীকৰণ 1ত d মান বহুৱাই মই সমীকৰণ 1টো প্ৰথমে লিখি লৈছো হা।
a plus 10d equal to 38 ঠিক আছে মই এটো লিখি লৈছো a plus 10 into d মানটো পালো 7 equal to 38 a plus 70 equal to 38 ঠিক আছে এতিয়া এটো মই কেনেকৈ উলিয়াম implies a equal to 38 70 টো ফালে লগ গুছি গলো -70 equal to কিমান পালো 38 -70 মানে কিমান -32 ঠিক আছে d মান পাই গলো 7 a মান পাই গলো -32 এটা a আৰু d মান কেলে উলিয়াইছো বাৰু চোৱা এটো নোট কৰি লবা মই মুহাৰিছো আমাক উলিয়াবলৈ দিছিলে কি 31 তম পদ মানে কি a31 টো আমি কেনেকৈ উলিয়াম যে a plus 30 d এটো কৰি দিলে আমাৰ a31 ওলাই যাব হয় না নহয় কিন্তু এটো কৰিবলৈ আমি a আৰু d মানটো জনা নাছিলো কাৰণে এই যি দুটা দি থকা বস্তু দুটাৰ পৰা যে আমাৰ দুটা সমীকৰণ দুটা বনাই ললো বনাই a আৰু d মান উলিয়াই ললো ঠিক আছে এতিয়া যদি মই ইয়াত যদি a আৰু d মান বহুৱাই দিও a31 ৰ মানটো পাই যাম হল তে ইয়াৰ পাছত লিখিবা যেহেতু a31 equal to a plus 30d ঠিক আছে এর ভ্যালুটো কি পালো আমি -32 plus 30 into d ভ্যালুটো কিমান পালো 7 equal to কিমান -32 plus 210 এটো কি হ'ব মাইনাস কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো থাকিব কিমান 178 ঠিক আছে নোট কৰি লবা গটিকে সমান্তৰ প্ৰগতিটোৰ আমি 31 তম পদৰ মানটো কিমান পালো 178 হল ঠিক আছে এটা আছে কোৱেশ্চন নম্বৰ 8 এটা কোৱেশ্চন নম্বৰ 8 ত আমাক কি দিছে যে এটা সমান্তৰ প্ৰগতিত 50 টা পদ আছে ঠিক আছে তৃতীয় পদটো 12 শেষৰ পদটো 106 এটা আমি উলিয়াব লাগে 29 তম পদটো কিমান হ'ব হল তা সমান্তৰ প্ৰগতি আছে সমান্তৰ প্ৰগতিটো তৃতীয় টোটাল 50 টা পদ আছে বুলি আমাক দি দিছে আৰু 3 নম্বৰ পদটো বা তৃতীয় পদটো কিমান 12 এতিয়া শেষৰ পদটো যে 106 বুলি দিছে তাৰ মানে আমি কি বুজিম যে টোটাল 50 টা পদ আছে শেষৰ পদটো 106 হলে কে নম্বৰ পদটো 106 হ'ব 50 নম্বৰৰ পদটো 106 হ'ব ঠিক আছে এটা আমি উলিয়াব লাগিব 29 তম পদটো কিমান এতিয়া আমি লিখি লৈছো ধৰা হল প্ৰথম পদটোক আমি a ধৰিলো আৰু সাধাৰণ অন্তৰটোক আমি d ধৰিলো ঠিক আছে এটা কৈছে যে তৃতীয় পদটো 12 তৃতীয় পদটোক আমি কি বুলি লিখো a3 equal to 12 তাৰ মানে a3 মানে কি a plus 2d equal to 12 এটো আমি এক নম্বৰ সমীকৰণ এতিয়া আমি a আৰু d উলিয়ালম a আৰু d উলিয়াৰ পাছতটো আমি 29 তম পদটো উলিয়াব পাৰিম হয় না আগৰ কোৱেশ্চনটোৰ লগত এটো একে ঠিক আছে তাৰ পাছতে দিছে শেষৰ পদটো 106 শেষৰ পদ মানে কিমান a50 equal to 106 a50 মানে হৈছে a plus 49d equal to 106 এতিয়া আহিব কি না এটো আহি গল আমাৰ সমীকৰণ 2 নম্বৰ সমীকৰণ ঠিক আছে এতিয়া সমীকৰণ 1 ৰ পৰা 2 আমি বিয়োগ কৰি দিম আগৰটো গটাই সমীকৰণ 1 বিয়োগ 2 কি পাম 2 বিয়োগ কৰি পেলাই বাওঁফালটোৰ পৰা বাওঁফাল বিয়োগ a plus 2d এটো ব্ৰেকেটত ৰাখিলো মাইনাস এফালে বাওঁফালে কি আছে a plus 49d equal to সোঁফালে কি আছে 12 আছে প্ৰথমে এক নম্বৰ সমীকৰণত আছে 12 দুই নম্বৰ সমীকৰণত আছে 106 এটা কি হ'ব চোৱা এটা ব্ৰেকেট ভাঙিম a plus 2d minus a plus minus 49d equal to 12 minus 106 মানে কিমান হ'ব 94 ঠিক আছে minus 94 হল এতিয়া আহিব চোৱা প্লাস a minus এটো ক্যান্সেল গুছি গল মাইনাস a থাকিলে 2d minus 49d equal to minus 94 এটা কি হ'ব 2d minus 49d মানে কিমান মই পাছত লিখিছো
minus 47d minus 47d equal to minus 94 minus minus cancel d equal to কিমান থাকিব 94 divided by 47 94 of 47 এ কিমান হ'ব দুবাৰ যাব 2 এটাকে আমি পাই গলো d equal to 2 d মানটো কিমান পাই গলো 2 পাই গলো এটা d মানটো আমি সমীকৰণ 1 বা 2 যিকোনো এটাত বহাই দিলে এই মানটো পাই যাম কেনেকৈ কৰিম চোৱা মই একতে বহাম সমীকৰণ একত d মান বহুৱাই সমীকৰণ একত আমি d মান বহুৱাই দিম চোৱা সমীকৰণ একটো প্ৰথমে লিখিলম a plus 2d equal to কিমান আছে 12 implies এর ভ্যালুটো আমি নাজানো a লিখিলো plus 2d মানে 2 into d মানটো পাই গলো 2 equal to 12 এতিয়া হলে a plus 2 দুগুণ 4 equal to 12 implies a equal to 12 minus 4 equal to কিমান পাম এটো 12 minus 4 মানে e মানে এটো সমান্তর প্রগতিটোৰ প্ৰথম পদ আমি কিমান পালো 8 বুলি পাই গলো এতিয়া আমাক উলিয়াবলৈ দিছে 29তম পদটো আমি উলিয়াই দিলে হৈ গল এতিয়া কিমান হ'ব 29তম পদটো 29তম পদটো কিমান হয় a 29 কিমান হ'ব a plus কিমান দি 28d a মানটো পাই গলো 8 plus 28 into 2 equal to 8 plus 28 লগত 2 পইণ্ট কইলে কিমান হ'ব 56 equal to 64 এটাকে সমীকৰণটোৰ 29তম পদটো কিমান 64 ঠিক আছে নোট কৰি লবা এটা আছে কোৱেশ্চন নম্বৰ 9 Question number 9 to আমাক কি দিছে যে এটা সমান্তর প্রগতি তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 মানে সমান্তর প্রগতি এটা আছে তাৰ তৃতীয় পদটো 4 আৰু নৱম পদটো -8 ক্ৰমে দিছে ন তৃতীয় আৰু নৱম পদ ক্ৰমে 4 and -8 মানে তৃতীয় পদটো হল 4 4 আৰু নৱম পদটো হল -8 ঠিক আছে আৰু উলিয়াবলৈ কি দিছে যে কোনটো পদ শূন্য মানে এই সমান্তর প্রগতিটোত এটা পদ আছে যিটো মান শূন্য এটা সেই পদটো কোনটো পদ মানে সেই শূন্য পদটো কে নম্বৰত আছে হেতু আমি উলিয়াব লাগে ঠিক আছে এতিয়া লিখি ললো ধৰা হল বাকিবোৰৰ দৰে ধৰা হল প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ সমান b ঠিক আছে তা কি দিছে তৃতীয় পদ কি দিছে প্ৰশ্ন মতে আমাক কি দিছে प्रश्न मते बुझ लिखि लबो पारा हल तृतीय पद दिसे 4 माने a3 equal to 4 ठीक আছে a3 माने a plus 2d equal to 4 नवम पदটো দিছে -8 माने a9 equal to -8 हल a9 টো আমি কি বুলি লিখিম a plus 8d equal to -8 এটুক দিলু মই 1 নম্বৰ সমীকৰণ এটুক দিলু সমীকৰণ কিমান 2 এতিয়া সমীকৰণ 1 ৰ পৰা 2 বিয়োগ কৰিম বা 2 ৰ পৰা 1 বিয়োগ কৰিলে হয় আগৰ যি দুটা অংক কৰি আহিছো সেই অংক দুটা 1 ৰ পৰা 2 বিয়োগ কৰিছিলো হা এই অংকটোত মই 2 ৰ পৰা 1 বিয়োগ কৰো দেই একে কথা 1 ৰ পৰা 2 বিয়োগ কৰিলো একুৰেট আনসাৰ ওলাব 2 ৰ পৰা 1 বিয়োগ কৰিলো আনসাৰ কি ওলাব ঠিক আছে সমীকৰণ 2 বিয়োগ 1 কি হ'ব प्रथमे 2 বাওঁফালটোৰ পৰা এবাৰ 1 ৰ বাওঁফালটো বিয়োগ কৰিম তাৰ মানে a plus 8d সমীকৰণ 2 এটো বাওঁফাল মাইনাস 1 ৰ বাওঁফালটো বিয়োগ কৰিম a plus 2d হল ইকুৱেল সাইন পাতিম এবাৰ 2 ৰ সোঁফালৰ পৰা 1 ৰ সোঁফালটো বিয়োগ কৰিম 2 ৰ সোঁফালে আছে -8 মাইনাস 1 ৰ সোঁফালে আছে -4 এটা ব্ৰ্যাকেট ভাঙিম a plus 8d minus a minus a plus a minus 2d equal to -12 plus a minus a কটাকটি গুছি গল plus 8d minus 2d মানে কিমান 6d equal to -12 ইয়াৰ পৰা আমাৰ d টো কিমান লাভ d equal to -12 divided by 6 equal to 6 দুগুণ 12 হয় নাই দুবাৰ গল আৰু -2 টো আছে গতিকে -2 d মানটো পাই গলো কিমান -2 হল
এতিয়া সমীকৰণ কোনোবা এটাত মই d মানটো বহুৱাই দিম মই এবাৰ 2 সমীকৰণটা বহুৱাম বাৰু সমীকৰণ 2 d মান বহুৱাই সমীকৰণ 2 মই d মান বহুৱাম কি হ'ব চোৱা সমীকৰণ আগতে একত বহুৱাই পেলাই উলিয়াইছিলো এবাৰ 2 বহুৱাইছো দেই a plus 8d equal to minus 8 এটো একত d মানটো বহুৱাই দিলেও তোমাৰ আনসাৰ ওলাব a মানটো আৰু 2 বহুৱালে ওলাব যেতুটা বহুৱা নিজৰ কথা মই 2 বহুৱাই চাইছো তোমালোকে একত বহুৱাই কৰিলেও কৰিবা দেই a plus 8d equal to minus 8 a মানটো তো আমি নাজানো উলিয়াম হে এটো a লিখিলো 8 to 8 লিখিলো d মানটো তো জানো আমি কি জানো -2 বুলি জানো বহুৱাই দিলো equal to minus 8 a minus a plus a minus and 2 16 equal to minus 8 a equal to kiman minus 8 plus 16 equal to kiman 8 minus 8 plus 16 equal to কি পালো 8 মানে যেটো সমান্তর প্রগতি আছে সমান্তর প্রগতিটোৰ প্ৰথম পদটো কিমান 8 হল বুঝাইছা নাই এতিয়া লিখিম আমাক উলিয়াবলৈ কি দিছে চাই ল যে উলিয়াবলৈ দিছে কোনটো পদ শূন্য এটা পদ আছে যেটো পদৰ মানটো শূন্য সেই পদটো কোনটো পদ বুলি কৈছে তাৰ মানে কি বুলি বুজিবা তুমি যে এটা দুটাকে যদি হিসাব কৰি গৈ থাকো প্ৰথমৰ পৰা সেই সমান্তৰ প্ৰগতিটো কে নম্বৰতে আছে হেতুৱে কোনটো পদ নিদিব জানো বুজি পাইছা তাৰ মানে এটা সমান্তৰ প্ৰগতিৰ কোনো এটা পদ কে নম্বৰত আছে হেতু উলিয়াবলৈ আমি কি উলিয়াম n টো উলিয়াম সেই পদটোৰ কাৰণে n কিমান মানে ক্ৰমিক নং কিমান হেতু উলিয়াম বুজি পাইছা নাই যে অংকবিলাকত যেতিয়া দিব কোনটো পদ বুলি যে খুদে তাৰ মানে তুমি বুজিবা যে সমান্তৰ প্ৰগতিটোৰ সেই পদটো কে নম্বৰত আছে হেতু খুদিছে দেই তা লিখিলো ধৰা হল এনটম পদ কিমান শূন্য মানে কে নম্বৰতে আমি আছে হেতু কে নম্বৰতে পদটো আছে আমিটো নাজানো ধৰি লৈছো যে এনটম পদটো শূন্য মানে সেই শূন্য পদটো n নম্বৰত আছে 1 2 কে যদি হিসাব কৰি গৈ থাকো n নম্বৰত আছে হল তো চোৱা এনটম পদ শূন্য তাৰ মিনিংটো কি an equal to 0 এনটম পদটোক আমি an এৰে নুবুজাও জানো an equal to 0 an মানে কি আকৌ a plus n minus 1 into d equal to 0 বুজি পাইছা a ভ্যালুটো বহুৱাই দিম পাই আহিছো 8 plus n minus 1 into d ভ্যালুটো পাই আহিলো কিমান d ভ্যালুটো পাইছিলো এটো -2 equal to 0 ঠিক আছে মই এটো ওপৰত কৰিম তোমালোকে এটো নোট কৰি লবা হা মই এটো ওপৰত কৈছো হা আর পাছৰ পাতটো মই ওপৰত কৈছো এটো কি হ'ব n - 1 into -2 এটো মই ৰাখিলো কি হত বাওফালে ৰাখিলো ইফালে লৈ গলো এটো ইফালে লৈ গলো 0 - 8 বা অকল তোমালোকে -8 লিখিব পাৰা মই কৰি দিছো আৰু চোৱা এবাৰ মই n - 1 টো অকল বাওফালে ৰাখিম হল এবাৰ -2 টো কি n - 1 ৰ লগত পূৰণ হৈ আছে এফালে গুছি গলে -2 কি হৈ যাব হৰণ হৈ গুছি যাব ঠিক আছে আৰু 0 - 8 মানে কিমান -8 0 0 cancel oh sorry minus cancel 8 2 ৰে গুছি গল 4 বাৰ তাৰ মানে n equal to কিমান আছিল এফালে তো 4 টো আছে -1 টো ইফালে লৈ গুছি গলো +1 equal to 5 বুজিবালা যে সমান্তৰ প্ৰগতিৰ কোনটো পদ শূন্য যে 5 নম্বৰ পদটো শূন্য বা পঞ্চম পদটো শূন্য লিখি দিব পাৰা তলত লিখিবা যে সমান্তৰ প্ৰগতিটোৰ পঞ্চম পদ শূন্য নোট কৰি লবা Question number 10 Question number 10 কি দিছে যে এটা সমান্তৰ প্ৰগতিৰ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ এটা তুমি উলিয়াব লাগে সাধাৰণ অন্তৰ কিমান সাধাৰণ অন্তৰ আমি দি উলিয়াব লাগে ঠিক আছে এতিয়া প্ৰশ্নটো প্ৰথমে বুজিছোৱা বুজা প্ৰশ্নটো যে বুজিবলৈ চেষ্টা কৰা অলমান 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ তাৰ মানে কি সমান্তৰ প্ৰগতি পদবিলাকটো আছে a1 a2 a3 a4 এনেকৈ গৈ আছে গৈ পেলাই তুমি 10 নম্বৰতেও এটা পদ পাবা হেতু পাবা তোমাৰ a10 ঠিক আছে 17 নম্বৰ এটা পদ পাবা হেতু কম আমি a17 হল
প্ৰশ্নটোৱে কৈছে যে 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ 17 নম্বৰতে যিটো পদ আছে সেই পদটো 10 নম্বৰ পদটোতকৈ 7 ডাঙৰ তাৰ মানে 10 নম্বৰ পদটোৰ লগত যদি 7 যোগ কৰি দিওঁ 17 নম্বৰ পদটো আমি পাই যাম ঠিক আছে বা এনেকেও ক'ব পাৰো 17তম পদটোৰ পৰা যদি 10তম পদটো বিয়োগ কৰি দিওঁ তেতিয়া হলে আমি 7 পাম বুজি পাইছা নাই এটো হৈছে যে 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ এতিয়া প্ৰথমে লিখি লৈছো ধৰা হল প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ দি এটো ধৰি লৈছো ঠিক আছে এতিয়া প্ৰশ্ন মতে আমাক কি দিছে চোৱা 17তম পদটো 10তম পদটোতকৈ 7 ডাঙৰ ইয়াক আমি বিভিন্ন ধৰণে লিখিব পাৰো মই এনেকৈ লিখিছো a17 - a10 = 10তম পদটোতকৈ 7 ডাঙৰ 7 a17 - 7 ডাঙৰ ঠিক আছে a17 - a10 = 10 17তম পদটো 7 বেছি 10তম পদটোৰ মানটো 7 কম গতিকে বেছিটোৰ পৰা কমটো বিয়োগ কৰি দিলে কিমান পাম 7 পাম ঠিক আছে 17তম পদটোক আকৌ লিখিব পাৰো a + 16d 10তম পদটো লিখিব পাৰো a + 9d = 7 হল এটা আমি ব্র্যাকেটটো ভাঙি দিম a + 16d - a - a + a - 9d = 7 এটা প্লাস এ মাইনাস এ ক্যান্সেল গুছি গল থাকিলে কি 16d - 9d 16d - 9d = 7 16d - 9d মানে কিমান 7d = 7 implies d = কিমান এই 7 টো ওপৰত থাকিলে তললৈ 7 টো গুছি গল 7/7 = 1 ওপৰত তলে কটাকটি গুছি গল কিমান থাকিলে 1 অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কিমান 1 এটো মই উলাই গল আৰু দেই সমান্তৰ প্ৰগতিটো সাধাৰণ অন্তৰটো কিমান ওলালে 1 এক নোট কৰি লবা কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 আমাক এটা সমান্তৰ প্ৰগতি দি দিছে ঠিক আছে তে খুদিছে যে এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ তাৰ মানে কি কৈছে চোৱা সমান্তৰ প্ৰগতিটো আছে আমাৰ 3 15 27 এনেকৈ গৈ আছে সমান্তৰ প্ৰগতিটো ঠিক আছে এতিয়া ইয়াত এটা পদ পামগে পদটো 54 নম্বৰ পদ 54 নম্বৰতে এটা পদ পাম আৰু তাৰ পাছত আৰু এটা গৈ আমি পদ পামগে সেই পদটো 54তম পদতকৈ 132 ডাঙৰ হ'ব লাগিব বুজি পাইছা নে 54 নম্বৰতেটো এটা পদ পাম হেতু a54 হ'ব হয় নাই এই যেটো পদ পাম এটো a54 হ'ব a54 পাছত গৈ গৈ আৰু এটা পদ পামগে যেটো পদ কি হ'ব 54তম পদতকৈ 132 ডাঙৰ হ'ব এই পদটোৰ মান যদি 54তম পদৰ যদি মান 100 হয় সেই পদটোৰ মান কিমান হ'ব লগত 132 যোগ হৈ এই পদৰ মান হ'ব 232 ঠিক আছে যদি 100 হয় 232 হ'ব তেনুকা মানে কোনটো পদ খুদিছে মানে এই পদটো কে নম্বৰতে আছে সেই 132 ডাঙৰ পদটো যে হেতু কে নম্বৰ আছে হেতু খুদিছে ঠিক আছে তো কেনেকৈ কৰিম চোৱা তো লিখিম চোৱা সমান্তৰ প্ৰগতিটো আমাক কি দিছে 3 15 27 ... গৈ আছে হা ইয়াত a কিমান হ'ব প্ৰথম পদ a to 3 সাধাৰণ অন্তৰ d2 কিমান হ'ব 15 - 3 = কিমান 12 সাধাৰণ অন্তৰ d2 হৈ গল কিমান 12 এতিয়া চাবা কি হ'ব ধৰা হল আমি ধৰি লম যে nতম পদটো 54তম পদতকৈ 132 ডাঙৰ কোনটো পদ 132 ডাঙৰ বুলি ধৰি লৈছো nতম পদটো মানে n নম্বৰতে যেটো পদ পাম সেই পদটো 54তম পদতকৈ 132 ডাঙৰ বুলি আমি ধৰি লৈছো এটা n ৰ মানটো উলিয়াই দিম হয় না নহয় এটাকে কি হ'ব
তেতিয়া an টো আমি কেনেকৈ পাম a54 plus 132 এটুক আমি an minus a54 equal to 132 এনেকৈ লিখিব পাৰো ঠিক আছে এতিয়া মই লিখিলো যে an equal to a54 plus 132 মানে mতম পদটো কেনেকৈ পাম 54তম পদৰ লগত 132 যোগ কৰি পাম ঠিক আছে এতিয়া চোৱা কি হ'ব an মানে কি a plus n minus 1 into d হয় নহয় a54 মানে a plus 53d plus 132 এতিয়া a ফালো প্লাস আছে a ফালো প্লাস আছে সমান চিহ্নৰ দুফালে যদি দুটা ৰাশি থাকে দুটা পদ থাকে ৰাশি নহয় পদ সমান চিহ্নৰ যদি দুফালে দুটা পদ থাকে আৰু সিহঁতৰ সাংখ্যিক সহগবিলাক সমান থাকে ভেৰিয়েবল একেটাই থাকে তেতিয়া দুইটা কটাকটি গুচি যায় কিন্তু চিহ্নকিটা একে থাকিব লাগিব হা চিহ্নকিটা একে থাকিলে কটাকটি যায় আৰু সমান চিহ্ন একেফালে যদি থাকে তেতিয়া চিহ্ন দুটা বেলেগ বেলেগ থাকিলে কটাকটি যায় ঠিক আছে এটোটো জানা তোমালোকে এটা কি কৰিম চোৱা d মানটো বহাৰিম d মানটো কিমান 12 53 into 12 plus 132 ঠিক আছে implies n minus 1 into 12 এটো এনেকৈ ৰাখিছো 53 লগত 12 পূৰণ কৰিলে কিমান হ'ব 53 লগত 12 পূৰণ কৰিলে হ'ব 3 দুগুণ 6 10 এটো 53 6 636 plus 132 এটা কি হ'ব n minus 1 into 12 equal to এই দুটা পূৰণ কৰিলে কি পাম আমি যোগ কৰিবলৈ আছে 8 6 7 68 ঠিক আছে n minus 1 into 12 equal to পালো কি 768 এটা চোৱা 12 টো n minus 1 ৰ লগত পূৰণ হৈ আছে গতিকে 12 টো ইফালে লৈ যাম কি হ'বগে হৰণ হ'ব এফালে থাকি যাব কিমান n minus 1 টো থাকি গ'ল ইয়াৰ পিছৰ লাইনটো এটো হা 768 টো ওপৰ হ'ব তললে 12 টো লৈ গুচি যাম ঠিক আছে 12 হেতু তললে লৈ গুচি গ'ল এটা 768 ৰ 12 হেৰে হৰণ কৰি চাও কিমান হ'ব মই হৰণটো এফালে কৰি দিছো 768 12 হেৰে 64 হল n minus 1 equal to এটো হৰণ কৰিলে কিমান পাম 64 পাম 12 768 ৰ হৰণ কৰিলে 64 ল'ব ঠিক আছে তে n ৰ মানটো আমি উলিয়াই দিও n টো এফালে ৰাখিলো 64 1 টো ইফালে গলে +1 equal to 65 অৰ্থাৎ সমান্তৰ এই সমান্তৰ প্ৰগতিটোৰ 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ এটো তোমালোকে লাষ্টত লিখি দিবা যে সমান্তৰ প্ৰগতিটোৰ 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ ঠিক আছে নোট কৰি লবা কোৱেশ্চন নম্বৰ 12 ৰ আমাক কি দিছে যে দুটা সমান্তৰ প্ৰগতিৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 এতিয়া 1000তম পদ দুটাৰ পাৰ্থক্য উলিয়াব লাগে আৰু কৈছে কি সমান্তৰ প্ৰগতি দুটাৰ সাধাৰণ অন্তৰ একে কিতাপত তোমালোকে কোৱেশ্চনটো ভালদৰে চাই লবা মই ইয়াত কোৱেশ্চনটো ভালকৈ লিখি লোৱা নাই হা কৈছে যে সমান্তৰ প্ৰগতি দুটা আছে সমান্তৰ প্ৰগতি দুটাৰ সাধাৰণ অন্তৰ দুটা কিন্তু একেই ইটোটো সাধাৰণ অন্তৰ যিমান হেতুটো সাধাৰণ অন্তৰ সিমানে এতিয়া সিহঁতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 দুইটা সমান্তৰ প্ৰগতিতে 100 নম্বৰতে যি দুটা পদ পাম সেই পদ দুটাৰ পাৰ্থক্যটো 100 মানে বিয়োগফলটো 100 এতিয়া 1000তম পদ দুটাৰ পাৰ্থক্য কি তাৰ মানে 1000 নম্বৰতে যি দুটা পদ পাম দুইটা সমান্তৰ প্ৰগতিতে সিহঁতৰ পাৰ্থক্যটো কৰিছে ঠিক আছে তাৰ মানে কথাটো এনেকুৱা দেবা মই লিখি লৈছো ধৰা হল প্ৰথমটো সমান্তৰ প্ৰগতি ধৰিছো a, a2 a3 ডট 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 প্ৰথমটো সমান্তৰ প্ৰগতি মই তাৰ টাৰ্ম বিলাক স্মল a2 স্মল a3 এনেকৈ ধৰিছো হা ইয়াত কি হ'ব প্ৰথম পদটো কিমান হ'ব প্ৰথম পদ সমান ঠিক আছে আৰু সাধাৰণ অন্তৰ d আৰু সাধাৰণ অন্তৰটো কি ধৰিলো d ধৰিলো মানে
ইয়াৰ পৰা ইয়ালে ডি ডিকে বাঢ়ি গৈছে ঠিক আছে এতিয়া মই দ্বিতীয়টো ধৰি দ্বিতীয়টো সমান্তৰ প্ৰগতি দ্বিতীয়টো সমান্তৰ প্ৰগতি কি হ'ব চোৱা প্ৰথমটো সমান্তৰ প্ৰগতিক মই স্মল a to স্মল a ইত্যাদি ধৰিছিলো মানে ইয়াৰ টাৰ্ম বিলাকক মই স্মল এৰে বুজাইছিলো ঠিক আছে তো দ্বিতীয়টো সমান্তৰ প্ৰগতিক মই কেপিটেল এৰে বুজাম কেপিটেল a to a3 ঠিক আছে প্ৰথম পদ কিমান কেপিটেল এ সাধাৰণ অন্তৰ কিমান হ'ব স্মল d তাৰ মানে কি প্ৰশ্নটোত কৈ দিছে যে দুইটা সমান্তৰ প্ৰগতিৰে সাধাৰণ অন্তৰ দুটা একেই এটোত সাধাৰণ অন্তৰো স্মল d হল এটোতো সাধাৰণ অন্তৰ কি হল স্মল d হল ঠিক আছে প্ৰথম পদ দুটা একো একে নহয় হেতু কাৰণে প্ৰথম পদ দুটা বেলেগ ধৰিছো এটা কেপিটেল এ আনটো স্মল এ ঠিক আছে এতিয়া চোৱা প্ৰশ্নমতে আমাক কি কৈছে প্ৰশ্নমতে এশতম পদ দুটাৰ পাৰ্থক্য 100 তাৰ মানে এশতম পদ দুটা যদি আমি বিয়োগ কৰি দিও ইটোৰ পৰা হিটো তেতিয়া 100 পাম ইয়াত এশতম পদটো কি হ'ব 300 মাইনাস ইয়াত এশতম পদটো কি হ'ব কেপিটেল এ 100 ইকুয়াল টু 100 হয় নহয় প্ৰথমটো প্ৰগতিৰ এশতম পদটো বিয়োগ দ্বিতীয়টো প্ৰগতিৰ এশতম পদটো সমান 100 এতিয়া চোৱা a100 মানে কি a plus 99d ব্ৰেকেট দিলো মাইনাস a plus 99d ইকুয়াল টু 100 ঠিক আছে এটা ব্ৰেকেটটো ভাঙিম a plus 99d minus a plus a minus 99d equal to 100 minus 99d plus 99d cancel গুছি গল a minus a equal to 100 পাই গল small a minus capital a equal to 100 এটো এক নম্বৰ সমীকৰণ ঠিক আছে তা মই উলিয়াব লাগে কি 1000 তম পদ দুটাৰ পাৰ্থক্য তাৰ মানে a 1000 minus a 1000 এটো উলিয়াব লাগে হয় না নহয় ইয়াৰ মানটো মই উলিয়াব লাগে কেনে কইলাম চোৱা ইয়াৰ চোৱা a 1000 কি লিখিম a plus 999d ব্ৰেকেট দিলু মাইনাস ইয়াক কি লিখিম ক্যাপিটাল a plus 999d হল এতিয়া মই কি কৰিম ব্ৰেকেট ভাঙিম a plus 999d minus a minus a plus a minus 999d হল এটা minus 999d plus 999d cancel বুঝবালা থাকিলে কি a এটো ক্যাপিটাল এ আহিব লাগিছিল হা a minus a equal to কিমান a minus a মানটো আমি আগতে কি পাইছো স্মল a minus capital a equal to 100 পাইছো এক নম্বৰ সমীকৰণ এই ইয়াটো পাই গলোগে স্মল a minus capital a ইয়াটো আমি 100 বহাই দিব পাৰো ইয়াৰ মানটো যেহেতু 100 হল বহাই দিলু লিখি দিলু একৰ পৰা এক নম্বৰ সমীকৰণৰ পৰা ঠিক আছে সমান্তৰ প্ৰগতি দুটাৰ 1000 তম পদ দুটাৰ পাৰ্থক্য হল 1000 সৰি 100 100তম পদ দুটাৰ পাৰ্থক্য 100 1000 তম পদ দুটাৰ পাৰ্থক্য কি 100 কোৱেশ্চন নম্বৰ 12 আমাক কি সুধিছে যে তিনি অংকযুক্ত কিমানটা সংখ্যা 7 ৰে বিভাজ্য তিনি অংকযুক্ত যিমানবোৰ সংখ্যা আছে সেই গোটেই সংখ্যাবোৰৰ ভিতৰত 7 ৰে বিভাজ্য সংখ্যা কেটা আছে তাৰ মানে এনেকুৱা কথা চোৱা মই যদি 700 হৰণ কৰিলু 7 ৰে কিমান গল 100 বাৰ গল তাৰ মানে 700 কি তিনি অংকযুক্ত সংখ্যা এটা দুটা তিনটা অংক আছে আৰু 7 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হৈছে গতিকে 700 7 ৰে বিভাজ্য হয় কিন্তু 600ক যদি মই কৰো 7 ৰে তেতিয়া 600 7 ৰে সম্পূৰ্ণকে বিভাজ্য নহয় তলত কিবা বাকি ৰৈ যাব গতিকে এনেকুৱা 7 ৰে বিভাজ্য কিমান সংখ্যা আছে তিনি অংকযুক্ত আমাক হেতু সুধিছে তাৰ কাৰণে আমি চাম কি যে তিনি অংকযুক্ত সংখ্যাবোৰ ক'ত আৰম্ভ হয় তিনি অংকযুক্ত সংখ্যা আৰম্ভ হৈ যায় 199 লৈকে অংক দুটা 99 যেতিয়া 100 পাই গলো অংক তিনটা আহি গল 100 আৰু শেষ হয়গে কেতিয়া
শেষ হয়গে 999 999 তিনি অংকযুক্ত সংখ্যা শেষ হৈ যায় 1 বাঢ়ি গলে 1000 1000 হলে কেটা সংখ্যা সরি কেটা অংক 4টা অংক ঠিক আছে এতিয়া সেই 100 আৰু 999 এর মাজত মানে 7 ৰে বিভাজ্য সংখ্যা কেটা আছে আমি হেতু উলিয়াব লাগে হল এতিয়া প্ৰথমে লিখিম তিনি অংকযুক্ত 7 ৰে বিভাজ্য সংখ্যাবোৰ তিনি অংকযুক্ত 7 ৰে বিভাজ্য সংখ্যাবোৰ কি হ'ব চোৱা প্ৰথম সংখ্যাটো কি আহিব চোৱা এই সংখ্যাবিলাক কেনেকৈ বাছিম চোৱা এতিয়া তিনি অংকযুক্ত 7 ৰে বিভাজ্য প্ৰথম সংখ্যাটো কি আহিব চাই যাও তিনি অংকযুক্ত প্ৰথম সংখ্যা 100 7 ৰে হৰণ কৰিলো 7 × 7 30 হ'ল 7 4 × 28 2 বাকি থাকিলে 100 টো 7 ৰে বিভাজ্য নহল তেতিয়া মই 101 টো কৰি চাম কিমান হ'ব 7 31 7 4 × 28 বাকি থাকিলে কিমান 3 নহল মই 102 কৰি চাম 4 বাকি থাকিলে 102 কো 3 ৰে বিভাজ্য নহল 7 ৰে সম্পূৰ্ণৰূপে বিভাজ্য নহল 103 কৰিম 5 বাকি থাকিলে 103 কো নহল 104 কৰিম 6 বাকি থাকিলে মানে তিনি অংকযুক্ত সংখ্যা কি 104 লৈকে 7 ৰে বিভাজ্য সংখ্যা এটাও নাই এবাৰ মই 105 কৰিম 7 এবাৰ দিলু 7 হল বাকি থাকিলে 3 35 হল 7 5 × 35 বাকি থাকিলে 0 মানে 105 টো কি হৈ গল 7 ৰে বিভাজ্য হৈ গল তিনি অংকযুক্ত 7 ৰে বিভাজ্য প্ৰথম সংখ্যাটো কি 105 হেতু কাৰণে সংখ্যাবোৰ প্ৰথম সংখ্যাটো লিখিলো 105 কমা এ পিছৰ সংখ্যাটো কি হ'ব চোৱা 7 ৰ নাটাখন কেনেকৈ যায় 7 × 7 7 2 × 14 7 3 × 21 ইটোৰ পৰা সিটোলে 7 7 কে বাঢ়ি যায় 7 ৰ পৰা 14 লে 7 বাঢ়িছে 14 ৰ পৰা 21 লে 7 বাঢ়িছে বুজি পাইছা নাই তেনেকে 105 ৰ পৰা 7 বহাই দিলে মই 7 ৰে বিভাজ্য পৰৱৰ্তী সংখ্যাটো পাই যাম 105 ৰ লগত 7 যোগ কৰিলে কিমান হ'ব 112 তাৰ পাছতো 119 ডট 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 গৈ থাকিব হল এটা শেষ ক'ত হ'বগে চোৱা তিনি অংকযুক্ত সংখ্যা যিবোৰ 7 ৰে বিভাজ্য হয় শেষ ক'ত হ'ব তা তিনি অংকযুক্ত সংখ্যা শেষ ক'ত হয় 999 এটা 999 কৰি চাম আমি শেষৰ ফালৰ পৰা চাম মানে এটা শেষৰ অংকটো কি তিনি এই যেটো 7 ৰে বিভাজ্য সংখ্যাবোৰ লিখি আছো আমি শেষৰ সংখ্যাটো কেইটা হেতু উলিয়াবলৈ গৈ আছো দেই 7 7 4 × 28 7 2 × 14 বাকি থাকিলে কিমান 5 নহল 999 নহল 998 চাম 7 ৰে 7 × 7 নহল 998 কো 7 ৰে সম্পূৰ্ণৰূপে 12 নহল এটা 1 কমাই নিম আকৌ 997 চাম 7 তিনি বাকি থাকিল 997 কো নহল এবাৰ 996 চাম 996 কো নহল বা আৰু এক কমাই নিম 995 চাম আমি শেষৰ সংখ্যাটো উলিয়াইছো হেতু কাৰণে শেষৰ ফালৰ পৰা আহিছো প্ৰথম সংখ্যাটো উলিয়াইছিলো হেতু কাৰণে প্ৰথমৰ পৰা গৈছিলো ঠিক আছে এক বাকি থাকিল নহল হয় না নহয় 995 চালো এবাৰ আকৌ চাম 994 চাম 7 ৰে এবাৰ 7 হল
28 বাকি থাকিলে 1 14 হল 7 দুগুণ 14 7 দুগুণ কিমান 14 পাই গলো 14 গতিকে কি হল 994 টো 7 ৰে বাৰ গল তাৰ মানে তিনি অংকযুক্ত সংখ্যাবোৰৰ ভিতৰত 7 ৰে বাৰ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো হল কি 994 ঠিক আছে হল এইটো এটা সমান্তৰ প্ৰগতি এটা গঠন কৰিব নাই চোৱা বা ধেৰ হল কি এইটো বহুত ক্যালকুলেশন কৰিব লাগে এইটো এনেকৈ হৰণ কৰি আনি চাই থাকিব লাগিব একো টান নহয় যি কোৱেশ্চন তাৰ পাছতে আনসাৰটো ওলাই যাব আৰু একো টান নাই দেই তিনি অংকযুক্ত 7 ৰে বিভাজ্য সংখ্যাবোৰ লিখিলো এতিয়া চোৱা প্ৰশ্নটো সুধিছে এনেকুৱা সংখ্যা কেইটা আছে মানে এনেকুৱা কেইটা সংখ্যা আছে এতিয়া তাৰ কাৰণে আমি চালো যে ই এটা সমান্তৰ প্ৰকৃতিত আছে হয়নে সমান্তৰ প্ৰকৃতিত আছে এতিয়া লিখিম ই সমান্তৰ প্ৰকৃতিত আছে ঠিক আছে কেনেকৈ আছে 5 ৰ পৰা ইয়ালে 7 বাঢ়িছে ইয়ালে 7 বাঢ়িছে এনেকৈ 7 7 7 7 কেটো বাঢ়ি গৈ থাকিব সাধাৰণ অন্তৰটো সবতে একে গতিকে ই কি সমান্তৰ প্ৰকৃতিত আছে তেতিয়াহলে আমি ধৰিম কি a = কিমান 105 d = কিমান 112 - 105 = 7 তেতিয়া চোৱা a টোক যদি মই an বুলি ধৰি লওঁ তেতিয়াহলে মই n টো যিমান পাম সিমানটা সংখ্যা ইয়াত নাথাকিব জানো এটোক n বুলি ধৰিলো মানে n নম্বৰতে থকা সংখ্যাটো এটো গতিকে n টো যদি মই উলিয়াই দিওঁ হেতু কেইটা সংখ্যা আছে উলাই পৰিবনে পৰিব তেতিয়া চোৱা কেনেকৈ লিখিম ধৰা হল an = 994 ঠিক আছে n মানে আকৌ কি a + n - 1 * d = 994 ঠিক আছে a মানটো বহাই দিম আমি কিমান 105 plus n - 1 * d = 994 পাছৰ পাৰ্টটো মই এফালে কৰিছো d মানটো মই বহাই যাব পাৰো ইয়াত বহাই থৈ যাও হা d মানটো কিমান পাইছিলো 7 n - 1 * 7 = কিমান 994 - 105 এটো বিগ কৰিলে কিমান হ'ব 9889 n - 1 = কিমান হ'ব 7 টো এফালে পূৰণ হৈ আছে n - 1 ৰ লগত ইফালে লৈ যাম হৰণ 889 / 7 এটো হৰণ কৰিলে কিমান ওলাব 127 কিমান ওলালে n - 1 = কিমান ওলালে 127 এই 7 ৰে ঘন কৰিলে 127 ওলাই ঠিক আছে এতিয়া n - 1 টো কিমান হ'ব 127 n = কিমান হ'ব সৰি n - 1 টো 127 পালো n = কিমান হ'ব 1 টো ইফালে লৈ গুছিয়াম 127 + 1 = 128 তাৰ মানে 7 ৰে বিভাজ্য তিনি অংকযুক্ত সংখ্যা কেইটা পালো 128 টা পালো তোমালোকে লিখি দিবা যে তিনি অংকযুক্ত 7 ৰে বিভাজ্য সংখ্যা হল 128 টা ঠিক আছে নোট কৰি লবা কোৱেশ্চন নম্বৰ 14 ত সুধিছে যে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমান কোৱেশ্চন নম্বৰ 13 ৰ লগত এটো একেই ঠিক আছে তো কেনেকৈ কৰিম চোৱা প্ৰথমে উলিয়াই লম 10 আৰু 250 ৰ মাজৰ 4 ৰ গুণিতকবোৰ প্ৰথমে 4 ৰ গুণিতকবোৰ উলিয়াই লম চোৱা এটো কি হ'ব প্ৰথম সংখ্যাটো কি হ'ব 10 ৰ পৰা যাম এতিয়া প্ৰথম সংখ্যাটো কি 11 11ক বাৰ যাব না 4 না যায় কি কাক যাব 12ক যাব প্ৰথম সংখ্যাটো 12 12ৰ পাছত কোনটো সংখ্যা আহিব 16 4 3 গুণ 12 4 4 গুণ 16 তাৰ পাছত আহিব 4 5 গুণ 20 এনেকৈ আহিব শেষৰ সংখ্যাটো এটা কি হ'ব শেষৰ সংখ্যাটো চাম যে 249 ইয়াক 4 ৰে বাৰ যাব নে 4 6 গুণ 24 9 নগল বাৰ হল তা 248 ক চাম
4 এবাৰ যাবনে 4 6 গুণ 24 শূন্য বাকি থাকিলে শূন্য মানে 248ক 4 এ সম্পূৰ্ণৰূপে এবাৰ যাব 248 গতিকে ই সমান্তৰ প্ৰকৃতিত আছে নে আছে ইটোৰ পৰা সিটোলে 4 4 কে বাঢ়িছে আগৰটো নিচিনাকে তোমালোকে এটো কৰি দিবা আনসাৰটো ওলাই যাব ঠিক আছে হেতু মই কৰি নিদু এটো হোমৱৰ্ক দিছো ঠিক আছে এটো এ ইয়াত কি হ'ব এ কিমান হ'ব 12 ডি হ'ব 16 - 12 = 4 an কাক ধৰিবা 248ক an টো ধৰি লবা আৰু কি উলিয়াবা n টো উলিয়াই দিবা ইয়াৰ আনসাৰটো ওলাই যাব ঠিক আছে এটো কৰিবা